হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া পদিনাৰ লগত মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ দৰে এবাৰ বনাই খাই চাব কেনেকুৱা লাগে পদিনাৰ লগত মাছৰ ৰেচিপি। আৰু এইফালে মানুহজনে এটা গোটা মাছ আনিলে আৰু তেওঁ জানেনে এতিয়া মই মাছ বচা কামটো ভাল পাওঁ বুলি। তেওঁ এতিয়া এনেকৈ আনি ভাল পায় গোটাকৈ, নক'ব আৰু গাইজ। আৰু এইফালে ধুনীয়াকৈ মই যা যোগাৰখিনি কৰি ল'লোঁ আৰু এইফালে মাছো কাটি ল'লোঁ। আৰু আলুকেইডোখৰ যে গাইজ বইল হয় দেই, আপোনালোকেও বইল কৰিয়ে ল'ব এনেকৈ আলু। আৰু এইফালে তেতেলী অকণমানো লৈছোঁ। ধুনীয়াকৈ পদিনাখিনি ধুই মেলি ল'লোঁ আৰু এতিয়া মই মিক্সি জাৰ এটাত পিচি ল'ম। আৰু গাইজ মিক্সি জাৰটোত পিছোঁতে মই পানী অকণমান দিয়া নেদেখালোঁ, সেইডোখৰ থাকি গ'ল বাৰু দেখাবলৈ। আপোনালোকে পানী অকণমান দিয়ে পিচিব। আৰু এইফালে মই তেতেলীকণো এনেকৈ গৰম পানী অকণমানত তিয়াই থৈছোঁ। তেতেলী গৰম পানী দিলে খুব ধুনীয়াকৈ মানে গলি যায়। আৰু এইফালে তেল দিলোঁ কেৰাহীখনত, তেলো গৰম হ'ল আৰু এতিয়া দিছোঁ মই মাছকেইডোখৰ খুব ধুনীয়াকৈ মই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। গাইজ আপোনালোকে খায়নে বাৰু এনেকৈ পদিনাৰ লগত মাছ? খাই চাবচোন এবাৰ, যিসকলে খোৱা নাই। যিসকলে খাইছে বাৰু তেওঁলোকৰ কথা নাই কোৱা, যোনে নাই খোৱা তেওঁলোকে খাই চাব আৰু খুব ভাল পাব খাই। আৰু যে তেতিয়া পদিনাই বিচাৰি থাকিব মাছৰ লগত খাবলৈ, নক'ব আৰু। এইখিনি পদিনা যে মই ঘৰৰ পৰাই আনি লগাই লৈছিলোঁ নিজে দেই বাৰীতে, বহুত বেছিকৈ হৈ গ'ল। ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হৈ গ'ল মাছখিনি। আৰু এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ। আৰু একেখন কেৰাহীতে যে মই আদা, নহৰু, পিঁয়াজ, জলকীয়া এইখিনি ধুনীয়াকৈ অকণমান খুন্দি লৈছিলোঁ খুন্দনাতে। ধুনীয়াকৈ দি দিছোঁ আৰু ৰঙচুৱাকৈ ভাজি ল'ম। আৰু নক'ব গাইজ মোৰ লগত যে কি হৈ থাকে। আৰু চাওকচোন, যেতিয়া মই পাকঘৰত সোমাম এবাৰ নহয় এবাৰ লাইটটো যাবই। আৰু এতিয়া লাইটটো গুচি গ'ল, আন্ধাৰ অকণমান লাগিছে। আৰু খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল পিঁয়াজখিনি। ইয়াতে মই দি দিছোঁ অকণমান হালধিখিনিও হৈ গ'ল দিয়া। এতিয়া মই দি দিছোঁ বইল কৰি লোৱা আলুকেইডোখৰ। আলু অকণমান দিবই লাগিব নহয় জানো গাইজ? যদি নিদিওঁ নহয় জোলকণ পাতলা হয় যে, আলু অকণমান দিলেহে ডাঠ হয়, খাবলৈ ভাল লাগে। আৰু খুব ধুনীয়াকৈ মই আলুখিনি এনেকৈ মছলাৰ লগত মিহলাই ল'লোঁ। আৰু এতিয়া মই দি দিছোঁ পদিনাখিনি পিচি লৈছিলোঁ যে। আৰু অলপ পানী দি দিম মই মিক্সি জাৰটোতে। ধুনীয়াকৈ এবাৰ মই লৰাই লৈছোঁ। আৰু সেইখিনিতে যে কুকাৰে চিটি মাৰি আছে। আৰু এতিয়া মই তেতেলী পানীখিনি দিছোঁ, গুটিকেইটা উলিয়াই ল'লোঁ বাৰু, পানীখিনি দি দিছোঁ। আৰু এবাৰ এইখিনিও ভালকৈ লৰাই লৈছোঁ। বহুত বেছি উতলাই নাথাকিব আপোনালোকেও, কাৰণ কেলৈ বহুত বেছি উতলাই থাকিলে যে পদিনা গোন্ধটো যাবগৈ। ময়ো বহুত বেছি উতলা নাই বাৰু। এতিয়া উতলটো আহিলে আৰু এতিয়া মই ইয়াত দি দিম অকণমান নিমখ, যিহেতু নিমখ দিয়াই নাছিলোঁ গাইজ, মাছখিনি ফ্ৰাই কৰোঁতে দিছিলোঁ বাৰু। আৰু এতিয়া ইয়াতে মই দি দিম ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ। আৰু ইয়াত জানেনে ঠাণ্ডা হৈয়ে আছে, এতিয়াও মই চুৱেটাৰ পিন্ধি আহিছোঁ গাইজ, বহুত বেছি ঠাণ্ডা হৈ আছে। যদি আহে আপোনালোকে ফুৰিব আহিব দেই। আমাৰ তাত ডিব্ৰুগড় তিনিচুকীয়াতো গৰম হৈ আছে, ইয়াত শ্বিলঙত ঠাণ্ডা হৈ আছে। আৰু ধুনীয়াকৈ মাছখিনি এবাৰ লৰাই লৈছোঁ, বহুত বেছি নহয়, 5 মিনিটমানে উতলালোঁ। আৰু এইফালে মই গেছ বন্ধ কৰি দিলোঁ। এইফালে মোৰ পদিনাৰ লগত মাছৰ ৰেচিপি ৰেডি। আশা কৰোঁ আপোনালোকে এবাৰ বনাই খাই চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগে। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।